হেল্ল' এভৰিৱান, আজি ডে 14 হয় আৰু এয়া ৰাতিপুৱা শুই উঠিয়ে চাওকচোন। পংকজৰ বয়ে চুলিত লগাবলৈ আমলখি গেলোৱাই থৈছিল, মোকো অকণমান দিম কৈছিল, সেয়াই দি পঠিয়ালে। মই থৈ দিলোঁ এইখিনি আৰু এইফালে ভণ্টিৰ লগত কথা পাতি আছোঁ আৰু এইফালে আমাৰ মুনুৰ ৰোল লৈ আছে চাওকচোন। তাৰপিছত এইখিনি বগৰী আচাৰ বনাবলৈ আনিছিলোঁ যে ৰ'দত দি থৈছোঁ। তাৰপিছত মই গ'লোঁ জবা ফুলৰ পাত আৰু জবা ফুল ছিঙিবলৈ, কাৰণ চুলিখিনি অৱস্থা নাইকিয়া হ'ল, বহুত দিন লগোৱাও নাই একো, ঠাণ্ডা বুলি। তো ভাবিলোঁ আজি নহ'ব আৰু কলেজ খোলাৰ আগতে কিবা এটা কৰোঁ। তো এইফালে ধুই মেলি থৈছোঁ। তাৰপিছত প্ৰথমে ভাত খাই ল'লোঁ, এইফালে ভোক লাগি আছিল যিহেতু। তাৰপিছত এইখিনি পেষ্ট কৰি ল'লোঁগৈ। এয়া আমলখি দুটা লৈছোঁ আৰু এল'ভেৰা আৰু এইফালে পুষ্পা হেনা আছে, সেইখিনিয়ে মিক্স কৰি ল'লোঁ। অকণমান তিল আছিল, সেইটোও পিচি ল'লোঁ মিক্স কৰি, আৰু কণী এটা দি দিলোঁ। এতিয়া মায়ে চুলিখিনি ভালকৈ ফণিয়াই লগাই দিলে। আৰু এইফালে ঘৰটো সাৰো মানে পংকজো আহিল, সেইকাৰণে এইফালে দুধ পুলি পিঠা বনাইছিলোঁ, সেইটোকে গৰম কৰি চাহ বনাই গোটেইখিনিয়ে খাই ল'লোঁ। সিও গ'ল, তাৰপিছত মই ঘৰ মুচিবলৈ বহিলোঁ। তাৰপিছত ঘৰ মুচি এইফালে ফেচ পেক এটাও লগালোঁ, কাৰণ একো লগোৱা হোৱা নাই, এমাহে হৈ গ'ল। কলেজো খুলিব হ'ল যিহেতু, খোলাৰ আগতে চব কৰি লওঁ, এনেই টাইম নাপাম নহ'লে। তো শুকাল, এইখিনি শুকাল মানে মই গা পা ধুই এইফালে এতিয়া কাপোৰযোৰ চিলাবলৈ লৈছোঁ। চুলিখিনি শুকোৱাৰ পিছত মায়ে লগাই দিলে তেল। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কেনেকুৱা লাগিল জনাব দেই। থেংক ইউ ফৰ ৱাচিং, বাই বাই।